আৰু বন্ধুসকল এয়া দেখিবলৈ পাইছে ধুনীয়াকৈ মাংসখিনি আমাৰ হাফ ফ্ৰাই হৈ গ'ল। ধনিয়া। A few moments later. নমস্কাৰ বন্ধুসকল, মই মানস আৰু মই অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো বহুত দিনত আকৌ এটা ধুনীয়া ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু আজি বনাবলৈ লৈছোঁ আফগানী চিকেন। টাইটেলৰ থাম্বনেইল দেখি আপোনালোকে নিশ্চয় গমেই পাইছে। তো আজি ভিডিঅ'টো খুবেই ধুনীয়া হ'ব আৰু ইউনিক আজি অকণমান বনাবলৈ লৈছোঁ আৰু এই ডিছটো খুবেই ধুনীয়া খাবলৈ। মই কেইবা জেগাতো খাইছোঁ, তো মোৰ খুব ফেভৰেট, সেইকাৰণে আজি মই বনাম বুলি ভাবিছোঁ। তো আৰু ইয়াতে কেনেকৈ বনাম ফুল প্ৰচেছটো আপোনালোকক দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। চেনেলটো যদি নতুনকৈ যদি চাই আছে প্লিজ ফ'ল' কৰি দিব। তো বলক আজি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 800 গ্ৰাম চিকেন আৰু এইফালে আছে দৈ, এইফালে আছে এইটো ধনিয়া পাউডাৰ, গৰম মছলা, এইফালে জিৰা পাউডাৰ, এইটো ধনিয়া পাউডাৰ আৰু এইটো দিছোঁ ৰেড চিলি পাউডাৰ আৰু এইফালে আছে নিমখ, এইফালে লৈছোঁ তেজপাতা আৰু এইফালে আছে আদৰক লচুনৰ পেষ্ট, এইফালে লং, ডালচেনি, ইলাচি, এইফালে কাজুৰ পেষ্ট, এইটো কাজু পেষ্ট, এইফালে আছে ধনিয়া আৰু জলকীয়া আৰু এইফালে লৈছোঁ নেমু। তো আজি ৰেচিপিটো খুবেই ধুনীয়া হ'ব, তো চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। আৰু বন্ধুসকল এতিয়া প্ৰথমে মাংসখিনি ধুনীয়াকৈ মেৰিনেট কৰি লওঁ। এতিয়া ইয়াতে দিম আদা নহৰুৰ পেষ্ট, এনেকৈ আদা নহৰুৰ পেষ্টখিনি দি দিলোঁ। তাৰপিছত ইয়াতে দিম সোৱাদ অনুযায়ী নিমখ আৰু ইয়াতে দিম ৰেড চিলি পাউডাৰ আৰু ইয়াত অলপমান দি দিম এতিয়া নেমু চেপি দিম, নেমু ৰস। এইখিনি 5-10 মিনিটৰ কাৰণে ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিওঁ। এইখিনি 5-10 মিনিটৰ কাৰণে মেৰিনেশ্যন কৰি থৈ দিওঁ। আৰু বন্ধুসকল বাউলটো মই এতিয়া চেঞ্জ কৰি লৈছোঁ কাৰণ বাউলটো সৰু হৈ গৈছিলে। আৰু এতিয়া ইয়াতে দিম দৈ, ধুনীয়াকৈ দৈখিনি দি দিলোঁ। এতিয়া দিম ইয়াতে কাজু, কাজু পেষ্টখিনি ইয়াতে দিম আৰু ইয়াতে দি দিম ধনিয়া আৰু জলকীয়া। আৰু ইয়াত দিম এইখিনি জিৰা পাউডাৰ, এইখিনি গৰম মছলা, এইখিনি কৰিয়েণ্ডাৰ পাউডাৰ আৰু এইফালে সোৱাদ অনুযায়ী নিমখ। আৰু ইয়াতে দি দিম ফাইনেলি মেৰিনেট কৰি থোৱা মাংসখিনি। বঢ়িয়া। আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। ধুনীয়াকৈ মিক্স কৰি লৈছোঁ দেখিছেনে। আৰু এইখিনি থৈ দিম এতিয়া 15-20 মিনিটৰ কাৰণে। আৰু বন্ধুসকল যিহেতু মই এইফালে লৈছোঁ এখন কেৰাহী আৰু ইয়াতে দিম ৰিফাইন অইল। আৰু বন্ধুসকল ধুনীয়াকৈ তেলখিনি গৰম হ'বলৈ দিছোঁ। ধুনীয়াকৈ তেলখিনি গৰম হৈ লওক আৰু এতিয়া ইয়াতে এইখিনি মেৰিনেট কৰি থোৱা মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু বন্ধুসকল এইফালে ধুনীয়াকৈ মাংস ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ দেখিছেনে, একদম কম ষ্টিমত। এইফালে ধুনীয়াকৈ এইখিনি ফ্ৰাই হৈ লওক। আৰু বন্ধুসকল এয়া দেখিবলৈ পাইছে ধুনীয়াকৈ মাংসখিনি আমাৰ হাফ ফ্ৰাই হৈ গ'ল। ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ কাঢ়ি লওঁ। আৰু এইফালে লেগকেইটা হৈ ধুনীয়াকৈ ইয়াত কাঢ়ি লৈছোঁ। আৰু বন্ধুসকল যিহেতু এতিয়া মই মাংসখিনি ধুনীয়াকৈ গ্ৰিল কৰিম, মানে অকণমান স্মকি ফ্লেভাৰ দিবৰ কাৰণে। আৰু এইফালে মই নিজে বনাই লৈছোঁ, ভাল দেখিছেনে। এইফালে গেছত ধুনীয়াকৈ দি ল'লোঁ এয়া। আৰু ইয়াতে আমি ধুনীয়াকৈ দি দিম মাংসখিনি ধুনীয়াকৈ দি দিওঁ।
তো দেখিবলৈ পাইছে বন্ধুসকল এইফালে আমাৰ হৈছেই প্ৰায় কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু স্মেলটো যে খুবেই ধুনীয়া আহিছে বন্ধুসকল বন্ধুসকল এফালে ধুনীয়াকৈ মাংস ধুনীয়াকৈ গ্ৰিল হৈ গ'ল স্মকি ফ্লেভাৰ আহি গ'ল আৰু এতিয়া ইয়াতে দিম আমি ধুনীয়াকৈ তেজপাত আৰু ইয়াত দি দিম লং দালচেনি ইলাচি ইয়াত দেখিবলৈ পাইছে লং দালচেনি ইলাচি আৰু ইয়াতে দি দিম ধুনীয়াকৈ এইখিনি যিখিনি বাকী আছিলে এইখিনি ধুনীয়াকৈ দি দিম Wow, খুবেই ধুনীয়া লাগিছে আৰু ইয়াত লাগি থকাখিনি ধুনীয়াকৈ পানী দি ইয়াতে দি দিম আৰু বন্ধুসকল ফাইনেলি আমাৰ একদম ধুনীয়াকৈ যিটো আফগানী চিকেন ৰেচিপি ধুনীয়াকৈ হৈ আছে আৰু এইফালে মাংস চাংস ধুনীয়াকৈ গ্ৰিল কৰি হৈ গ'ল আৰু এইফালে চক এইফালে পূৰা একদম ৰেডি হৈ আছে এইফালে দেখিছেনে আৰু এতিয়া আমি ইয়াতে দি দিম এইখিনি ধুনীয়াকৈ চিকেনখিনি ইয়াতে ধুনীয়াকৈ দি দিম এখন দেখিছেনে মাংস কালাৰটো চব কি ধুনীয়া লাগিছে আৰু এটা যি গোন্ধ ওলাইছে মানে কি কম আৰু ভাল দেখিছে প্ৰায় হৈছেই বন্ধুসকল ফাইনেলি আমাৰ আফগানী চিকেন প্ৰায় ৰেডি হৈ গৈছে আৰু এতিয়া গাৰ্নিচিঙৰ কাৰণে দি দিছোঁ অলপমান ধনিয়া বঢ়িয়াকৈ এইটো আমাৰ প্ৰায় হৈ গৈছে বন্ধুসকল যিহেতু মাংস একদম ফাইনেলি ৰেডি এইফালে দেখিবলৈ পাইছে ৰেডি আৰু এতিয়া ফটাফট টেষ্ট কৰোঁ আৰু আপোনালোকক ইয়াৰ ৰিভিউটো দিওঁ এইডোখৰ লৈ লৈছোঁ গৰম গৰম আৰু অলপমান লৈছোঁ জোল দেখিছে চিকেন আফগানী একদম ৰিয়েলি কৈছোঁ নিজে বনাইছোঁ নিজে কৈছোঁ খুবেই ধুনীয়া হৈছে বন্ধুসকল আৰু ধুনীয়াকৈ বাকী যিখিনি আছে ধুনীয়াকৈ ৰুটি আৰু ভাতৰ লগত খাই খতম কৰিম আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে বা ৰেচিপিটো চাই ভাল পালে এবাৰ আপোনালোকে ট্ৰাই কৰি চাব আৰু কমেণ্টত জনাব তো আজি ভিডিঅ'টো ইমানে ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব আহি দিব এনেকুৱা ধুনীয়া ধুনীয়া খাদ্য ভিডিঅ' আপোনালোকৰ মাজলৈ তেতিয়ালৈকে আজিলৈ বাই বাই